নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ হিন্দু ধৰ্মত এনে কিছুমান সংকেতৰ কথা কোৱা আছে যি ভৱিষ্যতত হ'ব লগা কিছুমান ৰহস্যৰ কথা আগতেই আমাক সংকেত দি যায় আৰু ইয়াৰ পৰা জানিব পাৰিব যে আপোনালোকে কেনেকৈ ভৱিষ্যতে উজ্জ্বলি উঠিব পাৰিব আৰু লগতে ভৱিষ্যতে কিমান ধন উপাৰ্জন কৰিব পাৰিব। এই ৰহস্যসমূহ বহুত প্ৰকাৰৰ হ'ব পাৰে। সকলো ধৰণৰ সংকেতৰ পৰা আপোনালোকে ইয়াৰ ফল পাব পাৰে। ইয়াৰ ভিতৰত আপোনালোকে কিবা বস্তু দেখাও হ'ব পাৰে। এই সংকেতৰ পৰা আপোনালোকে জানিব যে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে ধনৰ আগমন হ'ব। এই সংকেতবোৰ আমি বুজি পোৱাটোই আচল কথা। আজি মই এনে সংকেতৰ কথা আপোনালোকক জনাম আৰু মা লক্ষ্মী আমাৰ ঘৰলৈ আগমন হোৱাৰ সংকেতৰ কথাও জনাম। লগতে জানিব পাৰিব যে ধন অহাৰ সংকেত। আহক ভিডিঅ'টো আমি এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো, ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ লগে লগে যদি ঘৰৰ সন্মুখত কোনো দৰিদ্ৰ মানুহ দেখা পায় তেনেহ'লে তেনে মানুহক কেতিয়াও আপোনালোকে খালী হাতেৰে যাবলৈ নিদিব। আপোনালোকৰ সাধ্য অনুসৰি তেওঁলোকক কিবা দান দক্ষিণা কৰিবলৈ চেষ্টা কৰিব নাইবা খুৱাবলৈ চেষ্টা কৰিব। ইয়াৰ বাহিৰেও ৰাতিপুৱাই যদি কোনো লোকে আপোনালোকৰ ঘৰত কিবা সহায় বিচাৰি আহে তেনেহ'লেও তেওঁলোকক আপোনালোকে পৰাপক্ষত সহায় কৰিব। নিজৰ সাধ্য অনুসৰি পাৰিলে যিমান পাৰে আপোনালোকে সহায় কৰিব। এনে কৰাটো বহু শুভ বুলি মনা গৈছে। এনে লক্ষণ যদি বা এনে সংকেত যদি আপোনালোকে দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰলৈ সাক্ষাৎ মা লক্ষ্মীৰ আগমন হৈছে, যাৰ ফলত আপোনালোকৰ ঘৰত ধনে সোণে উপচি পৰিবলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত ধন জমা হ'বলৈ ধৰিব। ইয়াৰ পৰা আপোনালোকে এইটো সংকেত পাব যে আপোনালোকৰ দিন ভাললৈ আহিছে আৰু কিবা আধৰুৱা কাম আপোনালোকৰ অতি সোনকালে সম্পূৰ্ণ হৈ পৰিব। সেই মানুহজনৰ লগতে সকলো সুখ শান্তি আহি আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিছে আৰু আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি সেই মানুহজনৰ লগতে আপোনালোকৰ ঘৰৰ পৰা বাহিৰ হৈ যাব। সেইকাৰণে ৰাতিপুৱাৰ সময়ত যদি কোনো মানুহে কিবা আপোনালোকৰ ঘৰত বিচাৰি আহে নাইবা আপোনালোকৰ ঘৰত যদি কোনো দৰিদ্ৰ মানুহ আহে তেনেহ'লে তেওঁলোকক পৰাপক্ষত আপোনালোকে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিব। 2 নম্বৰটো, হঠাৎ যদি আপোনালোকৰ বাওঁহাতৰ তলুৱা খজুৱায় তেনেহ'লে শাস্ত্ৰৰ মতে ইয়াক বহু শুভ বুলি মনা গৈছে। এনে সংকেত যদি আপোনাৰ লগত ঘটে তেনেহ'লে বুজিব যে আপোনালোকৰ ঘৰত অতি সোনকালে ধনৰ আগমন হ'বলৈ গৈ আছে। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব আৰু ধনৰ আগমন হ'বলৈ ধৰিব আৰু লগতে ধন অহাৰ বাট আপোনালোকৰ মুকলি হৈ পৰিব। কোনো কাৰণ নোহোৱাকৈ যদি বাওঁহাতৰ তলুৱা খজুৱায় তেনেহ'লে ইয়াক বহু বেছি শুভ বুলি মনা গৈছে। ইয়াৰ বিপৰীতে যদি সোঁহাতৰ তলুৱা খজুৱায় তেনেহ'লে বুজিব যে আপোনালোকৰ ঘৰৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থ হানি হ'বলৈ ধৰিব পাৰে বা কোনো লোকে আপোনালোকক ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব পাৰে। বাওঁহাতৰ তলুৱা খজুৱাটো শুভ বুলি মনা যায় আৰু সোঁহাতৰ তলুৱা খজুৱাটো অশুভ বুলি মনা যায়। যদি সোঁহাতৰ তলুৱা খজুৱায় তেনেহ'লে আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব লাগিব। কোনো এটা শুক্ৰবাৰে আপোনালোকে যদি ক'ৰবালৈ ওলাই যোৱাৰ সময়ত ৰঙা ৰঙৰ গাই গৰু আপোনালোকে দেখা পায় তেনেহ'লে ইয়াকো বহু শুভ বুলি মনা গৈছে। ইয়াৰ বাহিৰেও ৰাতিপুৱা শোৱাৰ পৰা উঠিয়েই যদি আপোনালোকে ৰঙা ৰঙৰ গাই গৰু দেখা পায় তেনেহ'লে ইয়াক বহু বেছি শুভ বুলি মনা গৈছে। ইয়াক শুভ লক্ষণ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। এনে সংকেত দেখিলে বুজিব যে সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিছে, কাৰণ গাই গৰুক কামধেনু মাতা বুলি কোৱা হয়। সেইকাৰণে এনে সংকেত দেখিলে বুজিব যে মা লক্ষ্মী সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিছে আৰু আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি ঘৰৰ পৰা বাহিৰ হৈ পৰিছে। মা লক্ষ্মীৰ পৰম কৃপাৰ ফলত আপোনালোকৰ ঘৰত ধনে সোণে উপচি পৰিবলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। সকলো ক্ষেত্ৰতে আপোনালোকৰ ঘৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকে যিকোনো কামত হাত দিলে সফলতা অৰ্জন কৰিব পাৰিব আৰু সেই গোটেই দিনটো আপোনালোকৰ সুচাৰুভাৱে পাৰ হোৱা দেখিবলৈ আপোনালোকে নিশ্চয় পাব। সোমবাৰৰ দিনা আপোনালোকে যদি ক'ৰবালৈ কিবা ভ্ৰমণৰ কাৰণে যায় বা কিবা কামৰ কাৰণে যদি ঘৰৰ পৰা বাহিৰলৈ ওলাই যায়, সেই সময়ত যদি ৰঙা বস্ত্ৰ পিন্ধা কোনো মহিলাক দেখা পায় বা কোনো ছোৱালীক দেখা পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। ইয়াৰ পৰা এইটোৱে বুজিব যে সাক্ষাৎ মা লক্ষ্মীৰ দৰ্শন হৈছে আপোনালোকৰ। ইয়াক বহু শুভ লক্ষণ বুলি মনা গৈছে। ইয়াৰ পৰা আপোনালোকৰ ঘৰত সোনকালে ধনৰ আগমন হ'ব আৰু যি কৰ্মত আপোনালোকে ওলাই গৈছে সেই কৰ্মত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব।
কেও ফালৰ পৰা আপোনালোকৰ ঘৰলৈ নতুন নতুন সুযোগ সুবিধা নামি আহিবলৈ ধৰিব। কিবা কাম যদি আপোনালোকৰ আধৰুৱা হৈ আছে সেই কামো আপোনালোকৰ হৈ পৰিব আৰু সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিব। মা লক্ষ্মীৰ কৃপাৰ ফলত আপোনালোকে সকলো দিশতে আগুৱাই যাব পাৰিব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব আৰু অকমান কষ্ট কৰিলেই বহু বেছি সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। ৰাতিপুৱাৰ সময়ত যদি কৰবালৈ ওলাই যাওঁতে আপোনালোকে ৰাস্তাত নেউল দেখা পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। ৰাতিপুৱাৰ সময়ত বাৰৰ কোনো কথা নাই, কোনো এটা দিনত আপোনালোকে ৰাতিপুৱাৰ সময়ত যদি ওলাই যাওঁতে নেউল ৰাস্তা দি পাৰ হৈ যোৱা দেখা পায় তেনেহ'লেও শুভ বুলি মনা গৈছে। শাস্ত্ৰৰ অনুসৰি এই শুভ লক্ষণটো যদি আপোনাৰ লগত ঘটিছে তেনেহ'লে বুজিব যে আপোনালোকৰ শুভ দিন আৰম্ভ হ'বলৈ গৈ আছে। আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা আপোনালোকে সমাধান কৰি ল'ব পাৰিব আৰু সকলো অশান্তি আপোনালোকৰ ঘৰৰ পৰা দূৰ হৈ পৰিব। আপোনালোকৰ ঘৰত আনন্দময় পৰিৱেশ বিৰাজ কৰিবলৈ ধৰিব আৰু লগতে আপোনালোকৰ মনৰ ইচ্ছা পূৰ্ণ হৈ পৰিবলৈ ধৰিব। যি কামত ওলাই গৈছে সেই কামত সফলতাটো পাবই, লগতে ঘৰত প্ৰচুৰ পৰিমাণে ধনৰ আগমন হ'বলৈ ধৰিব। ধন অহাৰ বাট মুকলি হৈ পৰিবলৈ ধৰিব আৰু নতুনকৈ কিবা চিন্তা চৰ্চা যদি আপোনালোকে কৰি আছে সেই ক্ষেত্ৰতো আপোনালোকে অতি সোনকালে সফলতা অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যাব। সপোনত যদি আপোনালোকে ফল মূল দেখা পায় তেনেহ'লে ইয়াক শুভ সংকেত বুলি মনা গৈছে। স্বপ্নশাস্ত্ৰৰ অনুসৰি এনে সপোন দেখিলে বুজিব যে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে ধনৰ আগমন হ'বলৈ ধৰিব। কেতিয়াও আপোনালোকৰ ঘৰত দৰিদ্ৰতা হৈ নাথাকিব আৰু যদি দৰিদ্ৰ আপোনালোক হৈ আছে তেনেহ'লে আপোনালোকৰ সেই দিন লাহে লাহে অন্ত পৰিবলৈ গৈ আছে। সপোনত ফল মূল দেখাটো শাস্ত্ৰৰ মতেও বহু বেছি শুভ বুলি মনা গৈছে। ইয়াৰ পৰা আপোনালোকে এইটোৱেই সংকেত পাব যে পাবলগীয়া ধন আপোনালোকে লাভ কৰিব পাৰিব আৰু কৰবাৰ পৰা হঠাৎ ধনৰ আগমন হ'বলৈ ধৰিব। আপোনালোকৰ ঘৰত সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। বিশেষকৈ মা লক্ষ্মীৰ পৰম কৃপা লাভ কৰিব পাৰিব আপোনালোকে, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰলৈ নতুন নতুন সুযোগ সুবিধা নামি আহিবলৈ ধৰিব। সপোনত যদি আপোনালোকৰ ডিঙিৰ বিষ হয় বা শিৰডাল টানি ধৰা দেখিবলৈ পোৱা যায় তেনে সংকেত আপোনালোকৰ কাৰণে বহু শুভ। এনে কিছুমান সংকেত দেখি বহুলোকে ভয় খোৱাও দেখিবলৈ পোৱা যায়, কিন্তু ভয় খোৱাৰ কোনো কাৰণ নাই। এনে সংকেত দেখাটো বহু বেছি শুভ বুলি মনা গৈছে। এই সংকেত দেখিলে আপোনালোকে জানিব যে আপোনালোকৰ ভালৰ দিন আৰম্ভ হৈ পৰিছে। আপোনালোকৰ ঘৰত যদি বহুদিনৰ পৰা কোনো বেমাৰ আজাৰত ভুগি আছে তেনেহ'লে সেই বেমাৰ আজাৰো লাহে লাহে ঠিক হৈ পৰিবলৈ ধৰিব আৰু ঘৰৰ পৰা বেয়া শক্তি আপোনালোকৰ দূৰ হৈ পৰিবলৈ ধৰিব। অতি সোনকালে আপোনালোকৰ ঘৰত ধনৰ আগমন হ'বলৈ ধৰিব, যাৰ ফলত ঘৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰৰ মানুহৰ মনত এক উৎসাহ বৃদ্ধি পাবলৈ ধৰিব, মনৰ আগ্ৰহ বৃদ্ধি পাবলৈ ধৰিব আৰু মন স্থিৰ হৈ পৰিবলৈ ধৰিব আপোনালোকৰ। সেইকাৰণে এনে সপোন দেখাটো বহু শুভ বুলি মনা গৈছে। কেতিয়াও এনে সপোন দেখি আপোনালোকে ভয় খোৱাটো উচিত নহয়। কেতিয়াবা সপোনত আপোনালোকে প্ৰেম বিচ্ছেদ দেখিছে নেকি, বা প্ৰেমৰ ক্ষেত্ৰত বা বিবাহৰ ক্ষেত্ৰতো আপোনালোকৰ পতি পত্নী বা প্ৰেমিক প্ৰেমিকাৰ মাজত কণ্ডল দেখিছে নেকি? সপোনত যদি এনে সপোন আপোনালোকে দেখা পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। এনে সপোন দেখাৰ পিছত কেতিয়াও ভয় খোৱাৰ কাৰণ নাই। এনে সপোন দেখিলে আপোনালোকৰ কাৰণে বহু ভাল হ'ব আৰু আপোনালোকৰ প্ৰেমৰ জীৱনেই হওক বা দাম্পত্য জীৱনেই আৰু অধিক সুন্দৰ হ'বলৈ গৈ আছে আৰু লগতে বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত। ইয়াৰ বাহিৰেও আপোনালোকৰ ওপৰত সাক্ষাৎ মা লক্ষ্মীৰ পৰম কৃপা দেখিবলৈ পোৱা যাব। ইয়াৰ বাহিৰেও আপোনালোকৰ ঘৰত ধনৰ যুগ নামি অহাও দেখিবলৈ পোৱা যাব। এনে সপোন দেখা মানুহে প্ৰচুৰ পৰিমাণে ধন উপাৰ্জন কৰিব পাৰিব আৰু হঠাৎ আপোনালোকে ধনৰ আগমন কৰিব পাৰিব ঘৰলৈ। নতুন নতুন ঘৰত সুযোগ সুবিধা নামি আহিব আৰু লগতে ক'ব লাগিব যে পৰিয়ালৰ মাজত আপোনালোকৰ আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে এনে সপোন দেখাটো বহু বেছি শুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।